কিনৰ উভতি নাযাওঁ দুগালি তিয়া হাঁহিৰে সজাওঁ কত যে ধুমুহা পাৰ কৰিলো কত যে বেদনা মই সহিলো মই নন্দিনী মমতাৰে ভৰা হৃদয় খনিৰ মই নন্দিনী মই বিজয়িনী নন্দিনী নন্দিনী চিন্তা মই এনে নকৰোঁ তাই নতুন ঘৰ এখনলৈ গৈছেহে মাত্ৰ এতিয়াই যদি বাহিৰৰ কামত ব্যস্ত হৈ যায় তাই ঘৰৰ ভিতৰৰ মানুহখিনিৰ পৰা আঁতৰি থাকিব দেখোন তোমাৰ অলপ বেছি হৈছে হে হয় নেকি কিমান বেছি হৈছে বাৰু বহুত হয় নেকি কিমান বহুত বাৰু ইমান এই নন্দিনী অফিচলৈ যোৱা ডিচিশ্যনটো কি হ'ল কিবা খবৰ লৈছা নাই লোৱা তুমি কিবা গম পাইছা নেকি মই জনামতে তাইৰ অফিচলৈ যোৱাটো প্ৰায় ফাইনেল কি আচৰিত হৈ লাভ নাই আমি আচলতে লাজহে পাব লাগে নন্দিনী অহাৰ লগে লগে সকলো ৰুল সলনি হৈ গ'ল কি হ'ল মই ৰেডি ব'লা ইমান দেৰি লগালা তুমি মই এতিয়া নাযাওঁ ভাগৰ লাগিছে so sorry ইমান খং কৰিব নালাগে ব'লা সৰি ক'লে নহ'ব এনেকে মোক তুমি কেএফচিত নিব লাগিব তাৰপিছত গেম ষ্ট'ৰত নিব লাগিব মই তাতে দুখন গেম চেডি কিনিম তাৰপিছত আৰু এটা PSP কিনিম বাহ ঠিক আছে ব'লা 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 Yes! এইয়া নন্দিনীয়ে সৰু সুৰা প্লেন কৰি এখন ঘৰলৈ বোৱাৰী হৈ অহা নাই তাইৰ চকু চলিহা কোম্পানীৰ প্ৰপাৰ্টিৰ ওপৰত তাই চকু দিলে তাইৰ সকলোবোৰ হৈ যাব নেকি তেনেকে নক'ব পাপৰিবা এইবিলাক সৰু ফেমিলিৰ মানুহ সিহঁতে সম্পত্তিৰ কাৰণে যিকোনো কাম কৰিব পাৰে মোৰ কিন্তু অকণমান টেনশ্যনেই হৈছে টেনশ্যন বা যদি মা আৰু আইতাক কনভিন্স কৰি তেনেকুৱা মই কেতিয়াও হ'বলৈ নিদিওঁ মই এইখন ঘৰত থাকি যোৱাৰ উদ্দেশ্য সেইটোৱেই মোৰ বিবেকক তাই মোৰ পৰা কাঢ়ি নিলে তাইৰ জীৱনটো ধ্বংস নোহোৱালৈকে মই এইখন ঘৰৰ পৰা নাযাওঁ তুমি কোনো টেনশ্যন নোহোৱাকৈ নিজৰ কামবিলাক কৰি যোৱা তাইৰ লগত খেল মই খেলিম তাই যদি মোক ফুলৰ পাপৰি বুলি ভাবিছে তেন্তে সেই ভুল নন্দিনীৰ মোৰটো নহয় মা বৰ লাগিছে নতুন বৰ ৰুমত যাম কোনো প্ৰয়োজন নাই ৰুমতে থাকা কিয়নো মা মোৰ বৰ লাগিছে কাৰণেহে হ'ব কোনো প্ৰয়োজন নাই এতিয়া গেম খেলা গেম খেলিটো বৰ লাগিছে টিভিটো লগাই দিওঁ টিভি চোৱা নাচাওঁ মই টিভি মই নন্দিনী বৰ ৰুমত যাম প্ৰস্মিত তুমি আকৌ ক'ত যোৱা দেউতা মই যাওঁ ই দৌৰি ক'লৈ গৈছে ইয়াৰ অলপ বেছি হৈছে অন্য বৰতে নন্দিনী ৰুমত সোমাই থাকে ইয়াক দুদিনমানতে বেংগলৰ থৈ আহিবাগৈ তাৰ পৰীক্ষাও আহি আছে মই কেনেকৈ যাম কেনেকৈ যাবা মানে ফ্লাইটত যাবা সেইটো কোৱা নাই মোৰ অফিচত বহুত কাম আছে সেইবোৰ এৰি এতিয়া কেনেকৈ যাম অফিচত কি কৰাগৈ জনা আছে নুবুজা কিয় নন্দিনীক অফিচ যোৱাটো বন্ধ কৰি বেলেগ এজনী ডিজাইনাৰ এপইণ্ট কৰাৰ কথাটো আজি মাত্ৰ আলোচনা কৰিছোহে তুমি আলোচনাহে কৰিছা মই কথাটো প্ৰায় খাটাঙি কৰি পেলাইছোঁ নন্দিনী আৰু অফিচ যাব নোৱাৰে কিবা এটা বুদ্ধি কৰি এই দুদিনতে যদি আমি ভবামতে ডিজাইনাৰ এজনী এপইণ্ট কৰি ল'ব নোৱাৰোঁ তেনেহ'লে আমাৰ প্লেন হৈয়ে থাকি যাব এটা কাম কৰিবা নেকি কিবা এটা বুদ্ধি কৰি প্ৰস্মিতক থ'বলৈ অভিষেককে পঠাই দিয়া পাৰি কিন্তু অভিষেক যাবলৈ ওলালেতো মন্দিৰাই যাওক দিয়াই ঘৰখনত এই লেবলেবাই থকা এজনী কমিব
কি ক'লা তুমি? লেপলেপাই থকা বুলি তুমি কাক বুজালা? প্ৰশান্ত, মই অলপ ফ্ৰেছ হৈ আহোঁ। লেপলেপাই থকা বুলি বা কাক বুজালে? প্ৰশান্ত, ৰিপ্লাই দিয়া। ইমান দেৰি কৰিলা যে? গৌৰীক অকণমান বাচনকেইটা ধোৱাত সহায় কৰি দিলোঁ। অকণমান নে পুৰা সহায় কৰিলে? কি যে কথাবিলাক কৈ আছা নহয়। তাইৰ দিনটোৱে ঘৰখনৰ কামবিলাক কৰি কৰি তত নাইকিয়া হৈ থাকে। মই দুটামান বাচন ধুই সহায় কৰি দিয়াতনো কি ক্ষতিটো হ'ল? কি ক্ষতি মানে? আৰে ক্ষতি আমাৰ কোম্পানীৰ হ'ব। নহয় মানে তুমি যদি এনেকৈ ঘৰৰ কামত মন দিয়া আৰম্ভ কৰা তেনেহ'লে কোম্পানীৰ ডিজাইনিঙৰ কামবোৰ কোনে কৰিব? মই এটা বেলেগ কথাহে ভাবিছোঁ। বেলেগ কথা? বেলেগ কথা কি ভাবিছা? মানে মোৰ সলনি কোনোবা আন এগৰাকীক এপইণ্ট কৰা হ'লে ভাল হ'ব নেকি? কি ক'লা? মানে তোমাৰ সলনি নতুন এমপ্লয়? মই আৰু জবটো নকৰোঁ দিয়া। কিয়? তোমাক কোনোবাই কিবা কৈছে? এইটো ইমান ভাবিবলগীয়া কথা নহয় বিবেক। যদি কিবা বেছি ইম্পৰ্টেণ্ট ডিজাইন হয় তেতিয়াহ'লেতো মই ঘৰতো ডিজাইনটো ৰেডি কৰি দিব পাৰিম তোমাক। হ'বনে? ঠিক আছে দিয়া। শুনাচোন, এটা কথা সুধো। অকণমান আটা মাৰি দিয়া না, ভাইটি আৰু অপুদা আহি আছে বোলে। হয়? কিমান সময়ত পাবহি? আমাৰ বাইলেনত সোমালেই। কাইলৈ দেউতাৰ শ্ৰাদ্ধ আছে যে সেইকাৰণে ঘৰৰ আটাইকে মাতিব আহিছে। পাবহিয়ে। ৰাম, মই যে কি কৰি আছো নহয়। মই এতিয়া এটা সানি দি আছো। নন্দিনী ঘৰৰ সাধাৰণ শ্ৰাদ্ধটোলৈ গৈ তুমি আৰু দাদাই নিজৰ ষ্টেটাছটো তললৈ নমাব নালাগে। সিহঁতে আমাৰ ঘৰলৈ নিমন্ত্ৰণ কৰিবলৈ আহিছে, নিজকে আনৰ ওচৰত ডাঙৰ দেখুৱাবলৈ। আচ্ছা নয়ন, ফোন এটা কৰচোন। নন্দনীক ফোন কৰি আমি আহি পোৱা বুলি কওঁ আৰু তাইক ড্ৰয়িং ৰুমতে ওলাই থাকিবলৈ কবি। আৰে এই পেহীক নে কি সেইজনী মানুহজনীক ভাল নালাগে, লগ পালে কিবা মাথাটো গৰম হৈ যায়। ফোন কৰ। হেল্ল', বা আমি পালোহিয়ে, তহঁতৰ বাইলেণ্ডত সোমাইছোঁ। অপুদা আহিছে মোৰ লগত। বাইদেউ তই এটা কাম কৰচোন, তই ড্ৰয়িং ৰুমতে থাক। তোক নেদেখিলে নাৰ্ভাছ হ'ম যে। ঠিক আছে হ'ব দে, থাকিব বোলা। মছলা ঠিক কৰি আছা? ৰাতিৰ কাৰণে মছলাখিনি একেবাৰে ৰেডি কৰি থওঁ বুলি ভাবিছিলো। বাৰু এইখিনি মই পিছত কৰি দিম। অকণমান আটা মাৰি দিয়া না, ভাইটি আৰু অপুদা আহি আছে বোলে। হয়? কিমান সময়ত পাবহি? আমাৰ বাইলেনত সোমালেই। কাইলৈ দেউতাৰ শ্ৰাদ্ধ আছে যে সেইকাৰণে ঘৰৰ আটাইকে মাতিব আহিছে। পাবহিয়ে। ৰাম, মই যে কি কৰি আছো নহয়। মই এতিয়া এটা সানি দি আছো। হ'ব, ইমান খৰধৰ কৰিব নালাগে। তাহাঁতক বহুৱাই থৈ মই তোমাৰ লগত লাগি দিম নহয়। তুমি নিজেই শুনিছিলা? নন্দিনীৰ সেই ভায়েক আৰু ওচৰৰ সেই দাদাক নেকি সেইটো আহিব বোলে।
দেউতাকৰ বছৰেকীয়া শ্ৰাদ্ধলৈ নিমন্ত্ৰণ দিবলৈ। নন্দিনী ঘৰৰ সাধাৰণ শ্ৰাদ্ধটোলৈ গৈ তুমি আৰু দাদাই নিজৰ ষ্টেটাছটো তললৈ নমাব নালাগে। সিহঁতে আমাৰ ঘৰলৈ নিমন্ত্ৰণ কৰিবলৈ আহিছে নিজকে আনৰ ওচৰত ডাঙৰ দেখুৱাবলৈ। বৌ কি ভাবিছা? ভাবিছো নাযাওঁ বুলি কেনেকৈ ক'ম? তুমি একো ক'ব নালাগে বৌ, যি ক'ব লগা আছে ময়ে ক'ম। গৌৰী, তুমি চিন্তা নকৰিবা, মই পাৰোঁ নহয়। নালাগে বৌ, মই পাৰিম। তুমি পাৰা বুলিতো মই জানোৱেই, মাত্ৰ মই তোমাক সহায় কৰি দিম বুলি কৈছোঁ। আহিছে চাগে, মই আহি আছোঁ। ভাইটি আহ। অপুদা তুমিও আহিছা? আহা 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 অপুদা, বহা। তই ইয়াতেই বহ। বাহ, এইটো ল। মিঠাই এইবোৰ আকৌ কিয় আনিব লাগে? একেবাৰে আলহী ঘৰত অহা দি আহিলি যে। আলহীৰ ঘৰ, এই বাক্যটোত ঘৰ শব্দটো জড়িত হৈ থাকিল নহয়, সেইকাৰণে আনিছোঁ। বাহ, তই ঠিকে আছতো? মোৰ আকৌ কি হ'ব, মই ভালেই আছো। চোৱাচোন অপুদা, মোৰ ভাইটিয়ে আজিকালি মোলৈ চিন্তাও কৰিব পৰা হৈ গ'ল। চিন্তাটো আমিও কৰিছোঁ। মাহীয়ে বৰকৈ চিন্তা কৰি আছে। কি কাৰণে? তোক ইয়াত কোনোবাই কিবা বেয়া ব্যৱহাৰ কৰিছে বুলি। হে নাই নাই, মোক ইয়াত সকলোৱে খুব মৰম কৰে। মায়ে যে কি চিন্তাবিলাক কৰি থাকে নহয়। আইতা, দেউতা, মা, অভিষেক, মন্দিৰা, আনকি কুন্তলা পেহীও মোক খুব মৰম কৰে। বাৰু এইবিলাক বাদ দে, তোৰ এক্সামৰ ৰিজাল্টটো কেতিয়া ওলাব? অহা মাহৰ প্ৰথম সপ্তাহত দিব বুলি শুনিছোঁ। আচ্ছা, বাৰু শ্ৰাদ্ধৰ কাৰণে গোটেইখিনি যোগাৰ হৈছেনে ভাইটি? ভিনদেউ যাব পাৰিব জানো? দেউতা যাব পাৰিলেও এওঁ যাব নোৱাৰিব চাগে। তথাপিও মই বাৰু ক'ম। ৰ মাক মাতি দিওঁ, তহঁতে কথাখিনি ক'ব পাৰিবি। ৰবা, বৌ আহি আছে। আগতে আলহীক ডাইনিঙলৈ লৈ বলাচোন। গৌৰী, টাৱেলখন ভালদৰে ধুই থবি। বলক, ডাইনিঙলৈ বলক। দেউতা যাব পাৰিলেও এওঁ যাব নোৱাৰিব চাগে। তথাপিও মই বাৰু ক'ম। ৰ মাক মাতি দিওঁ, তহঁতে কথাখিনি ক'ব পাৰিবি। ৰবা, কিবা এটা খাই ল'বা আহা। আমি নাখাওঁ, ঘৰৰ পৰা আহিব। গৌৰী, টাৱেলখন ভালদৰে ধুই থবি। বলক, ডাইনিঙলৈ বলক। বহা বহা, বাইৰাই ঘৰলৈ আহিছা, পেট ভৰাই খাব লাগে। লাজটো কিহৰ? বহা আকৌ, বহক। নয়নক পিছে মই জানো, কিন্তু আপুনি নন্দিনীৰ কি হয়? মই আপোনাকে সুধিছো। মই তেওঁৰ বন্ধু সম দাদা হওঁ। অহ, বঢ়িয়া। বন্ধু দাদাও।
লোৱা পানী খোৱা কি বনালা নন্দিনী লুচি তোমাৰ ভাই আহিছে তোমাৰ বন্ধু সম দাদা আহিছে বিৰিয়ানী অলপ বনোৱা আকৌ এইবোৰ বস্তু এওঁলোকে আকৌ ৰেষ্টুৰেণ্টত পইচা দিহে খায় তোমালোকে খাবলৈকে আহিছিলা নে বেলেগ কিবা কামো আছিল আচলতে পেহী দেউতাৰ বছৰিকা শ্ৰাদ্ধ আহিছে গতিকে ডনেশ্যন বিচাৰি আহিছা এনেকুৱা হয়েই ধনী জোঁৱাই থাকিলে মানুহে সুবিধা ল'বই দিয়াচোন জোঁৱাইৰ পইচা মানে নিজৰেই পইচা নন্দিনী গৌৰীক বিৰিয়ানী অলপ বেছিকৈ বনাব দিবা ঘৰলৈকো দি পঠাব পাৰিবা মায়েও খাব পাৰিব পেহী মই এইখন ঘৰত সৰুৰে পৰাই আছো সকলো মানুহকে খুব ভালদৰে চিনি পাওঁ মা খুব সহজ সৰল কোনো কথাই জটিলকৈ নাভাবে কিন্তু এই মন্দিৰা বৌ আৰু পেহীয়ে মিলি মাৰ কাণত তোমাৰ কথা খুব বেয়াকৈ সোমোৱাই দিছে জানা অকলে মোৰ কথা কি কৈ আছিলা তুমি ইয়াতে কেতিয়াবাৰ পৰাই ৰৈ আছা নেকি কিয় এইখন ঘৰত ৰৈ থাকিবলৈও মই কাৰোবাৰ পাৰ্মিশ্যন ল'ব লাগিব নেকি অঞ্জনা তুমি আজিকালি কথাবোৰ ইমান বেয়াকৈ কিয় ক'বলৈ লৈছা ধনী জোঁৱাই থাকিলে মানুহে সুবিধা ল'বই দিয়াচোন জোঁৱাইৰ পইচা মানে নিজৰেই পইচা নন্দিনী গৌৰীক বিৰিয়ানী অলপ বেছিকৈ বনাব দিবা ঘৰলৈকো দি পঠাব পাৰিবা মায়েও খাব পাৰিব পেহী